নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ বৰ্তমান সময়ত ৰাজ্যত পংকজ পাঠকক লৈ চলিছে বিশেষ চৰ্চা আৰু তেনে সময়তে এতিয়া মুখ্যমন্ত্ৰী গৰাকী এটা মন্তব্য কৰিছে যে যদিহে পংকজ পাঠকৰ ঔষধে কাম দিছে বা পংকজ পাঠকৰ ঔষধৰ জৰিয়তে টপা মুৰাত চুলি গজিছে তেন্তে নোবেল বঁটা পাব লাগে পংকজ পাঠকে আৰু কেৱল সাধাৰণ লোকেই নহয় এতিয়া মন্ত্ৰী সকলেও পংকজ পাঠকৰ এই যি ঔষধ আছে সেয়া গ্ৰহণ কৰিব লাগে যদিহে পংকজ পাঠকৰ সেই ঔষধ সঁচাকৈ কাম কৰিছে হবিশেষ লৈ আহিছে এই মুহূৰ্তত পংকজ পাঠক সন্দৰ্ভত এবাৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য গোৱালপাৰাত পংকজ পাঠক কাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰিছে যদি সঁচাকৈ চুলি আহে ময়ো লগাম পংকজ পাঠকৰ তেল যদিহে সঁচাকৈ চুলি আহে তেন্তে ময়ো পংকজ পাঠকৰ তেল লগাম অসমত যদি এনেকুৱা ঘটনা হয় তেন্তে এয়া ডাঙৰ কৃতিত্ব অসমৰ বাবে এয়া এটা ভাল খবৰ সঁচাকৈ যদি চুলি আহে তেন্তে ডাঙৰ কৃতিত্ব এয়া অসমৰ বাবে ময়ো খহিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে সঁচাকৈ যদি চুলি গজে তেন্তে ময়ো খহিম চুলি গজিলে মন্ত্ৰীসকলেও ল'ব পংকজ পাঠকৰ সেই ঔষধ এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ চুলি আহিলে ময়ো লগাম পংকজ পাঠকৰ ঔষধ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যদিহে পংকজ পাঠকৰ ঔষধে কাম দিয়ে তেন্তে সেই ঔষধ ময়ো লগাম সেই তেল চুলিত যেটো মূৰত ময়ো লগাম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ পংকজ পাঠক সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা মন্তব্য কৰা পৰিলক্ষিত হৈছে সঁচাকৈ যদি চুলি গজে তেন্তে পংকজ পাঠকে পাব নোবেল বঁটা যদি সঁচাকৈ চুলি আহে ময়ো লগাম পংকজ পাঠকৰ তেল গোৱালপাৰাত পংকজ পাঠক কাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোৱালপাৰাত সাংবাদিকে কৰাৰ প্ৰশ্নত এনেদৰে উত্তৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে পংকজ পাঠকৰ যদিহে সেই তেল বা সেই ঔষধ যদি সঁচাকৈ কাম দিছে তেন্তে ময়ো লগাম মোৰো পিছফালে চুলি নাই যদি পংকজ পাঠকৰ ঔষধে চুলি গজায় তেন্তে ময়ো লগাম যদি চুলি নথকা মানুহৰ চুলি গজাব পাৰে তেন্তে পংকজ পাঠকে নোবেল বঁটা পাব লাগে আৰু এয়া এটা অসমৰ বাবে কৃতিত্ব অসমৰ মানুহে যে ইমান ডাঙৰ এটা কাম কৰিব পাৰে সেয়া অত্যন্ত ভাল কথা লগতে কৃতিত্ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ মন্তব্য এই মুহূৰ্তত আছে সেয়া শুনাবলৈ চেষ্টা কৰিম কোনেও কাকো অসমত অত্যাচাৰ কৰিব নালাগে নিজে হাত দিব নালাগে কাবাৰ কিন্তু এইটো নহয় চুলি কেনেকৈ আহিব পাৰে সেইটো মই বুজি নাপাওঁ গতিকে কিন্তু মানে আহিছেনে নাই লগাই চাই যদি লগাই ময়ো লগাব লাগিব মোৰো পিছফালে চুলি দেখা যাওক গতিকে আৰু সঁচাই যদি লগালে চুলি আহে এইটো পূৰা নোবেল বঁটা পাব নোবেল বঁটাৰ তলত নাপায় গতিকে এই কথাবিলাক আমি লাহে লাহে কেনেকৈ কি হয় বস্তুটো দেখা পাই থাকোঁ কিন্তু চুলি যদি সঁচাই আহে এইটো অসমৰ কাৰণে এটা বহুত ডাঙৰ কৃতিত্ব হ'ব আৰু ডাইৰেক্ট আৰক্ষীয়েও ল'ব চুলি আহিব বুলি ক'লেতো মন্ত্ৰীয়েও ল'ব কোনে নোলোৱাকৈ থাকিব চুলি আহিব বুলি ক'লেতো ময়ো লৈ ল'ম হয় নহয় গতিকে খবৰ ল'ব লাগিব আহিলে খালি আঁটো নহ'লেই হ'ল আহিছেনে নাই ঠিক আছে কালি দেখা যাওক খবৰ লোৱা নাই কিন্তু কোনেও কাকো অসমত অত্যাচাৰ কৰিব নালাগে নিজে হাত দিব নালাগে কাবাৰ কিন্তু এইটো নহয় চুলি কেনেকৈ আহিব পাৰে সেইটো মই বুজি নাপাওঁ গতিকে কিন্তু মানে আহিছেনে নাই লগাই চাই যদি লগাই ময়ো লগাব লাগিব মোৰো পিছফালে চুলি দেখা যাওক গতিকে আৰু সঁচাই যদি লগালে চুলি আহে এইটো পূৰা নোবেল বঁটা পাব নোবেল বঁটাৰ তলত নাপায় গতিকে এই কথাবিলাক আমি লাহে লাহে কেনেকৈ কি হয় বস্তুটো দেখা পাই থাকোঁ কিন্তু চুলি যদি সঁচাই আহে এইটো অসমৰ কাৰণে এটা বহুত ডাঙৰ কৃতিত্ব হ'ব আৰু ডাইৰেক্ট আৰক্ষীয়েও ল'ব চুলি আহিব বুলি ক'লেতো মন্ত্ৰীয়েও ল'ব কোনে নোলোৱাকৈ থাকিব চুলি আহিব বুলি ক'লেতো ময়ো লৈ ল'ম হয় নহয় গতিকে খবৰ ল'ব লাগিব আহিলে খালি আঁটো নহ'লেই হ'ল আহিছেনে নাই ঠিক আছে কালি দেখা যাওক